মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো তোমালোকক আমাৰ যেটো দ্বিতীয় চেপ্টাৰ এই দ্বিতীয় চেপ্টাৰটোৰ বিষয়ে আলোচনা কৰিম। দ্বিতীয় বিশ্বৰ ভাঙন আৰু ডিমেৰুৰ পৰিসমাপ্তি, disintegration of a second world and the collapse of bipolarity। সো এই চেপ্টাৰটো তোমালোকে পাবা শীতল যুদ্ধ শেষ হোৱাৰ পিছত, আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যেতিয়া শীতল যুদ্ধ শেষ হৈছিল তাৰ পিছত বিশ্ব ৰাজনীতিত কি ধৰণৰ পৰিৱৰ্তন আহিছিল এই বিষয়ে এই চেপ্টাৰটোত দিয়া হৈছে। সো এই ক্ষেত্ৰত ক'ব লাগিব যে শীতল যুদ্ধ আচলতে আমি গম পাইছো 1945 পৰা আৰম্ভ হৈ 1991 শেষ হয়। আৰু সেই অৱস্থাখিনিত, সেই সময়খিনিত বিশ্বৰ ৰাজনীতিত কিছুমান নাটকীয় পৰিৱৰ্তন আমি ক'ব পাৰোঁ, নাটকীয় পৰিৱৰ্তন আমি দেখা পাইছিলোঁ। সেই সমূহৰ বিষয়ে বহলাই এই চেপ্টাৰটোত দিয়া হৈছে। সো আমি প্ৰথমতে নাম ল'ম। চেপ্টাৰটোৰ পাতনিতে দিয়া আছে যে বাৰ্লিন দেৱাল। বাৰ্লিন দেৱাল কি? আচলতে বাৰ্লিন দেৱাল হৈছে শীতল যুদ্ধৰ এটা প্ৰতীকী বোলা হয়। বাৰ্লিন দেৱালখনক 1961ত শীতল যুদ্ধৰ প্ৰতীকী হিচাপে নিৰ্মাণ হোৱা বাৰ্লিন দেৱাল 1989ত পতন ঘটে, অৰ্থাৎ ভূপতিত হয়। আৰু সেইটো এটা শীতল যুদ্ধ শান্ত হোৱাৰ বা শীতল যুদ্ধ নোহোৱা হোৱাৰ এটা কাৰণ বুলিব পাৰোঁ। বাৰু যিয়ে নহওক, আমি এতিয়া আলোচনা কৰিম যে সোভিয়েট ইউনিয়ন, আমাৰ চেপ্টাৰটোৰ মেইন বস্তুটো হৈছে সোভিয়েট ইউনিয়নৰ পতন। সো সোভিয়েট ইউনিয়নৰ পতন বুলি কওঁতে যে সোভিয়েট ইউনিয়ন কি, ইউনাইটেড সোভিয়েট ৰাছিয়া যিটো কওঁ আমি, সংযুক্ত সোভিয়েট ৰাছিয়া, সেয়া কি? সো 1917 চনত আমাৰ যিটো ৰাছিয়াৰ বিপ্লৱ হৈছিলে আৰু সেই ৰাছিয়াৰ হোৱা বিপ্লৱৰ পৰিণতি স্বৰূপে সংযুক্ত সোভিয়েট ইউনিয়নৰ জন্ম হৈছিলে, আৰু যাক আমি সমাজবাদী গোট বা দ্বিতীয় বিশ্ব বুলিও জানো, ছেকেণ্ড ৱৰ্ল্ড বুলিও জানো। বিশ্ব ৰাজনীতিত দ্বিতীয় বিশ্ব বা ছেকেণ্ড ৱৰ্ল্ড বুলি পৰিচিত নামটো হৈছে ইউনাইটেড সোভিয়েট ৰাছিয়া। তাৰপিছত আমি আলোচনা কৰিব লাগিব যে এই সংযুক্ত সোভিয়েট ৰাছিয়াৰ, মানে সংযুক্ত বুলি কিয় কোৱা হয়, কাৰণ 15খন স্বাধীন ৰাষ্ট্ৰৰ এটা গোট আছিল সংযুক্ত সোভিয়েট ৰাছিয়া। আৰু এই সংযুক্ত সোভিয়েট ৰাছিয়াৰ যিটো চৰকাৰৰ ধৰণ, যিটো ব্যৱস্থা, সেইটো আছিলে সমাজবাদী প্ৰজাতন্ত্ৰ ধৰণ বা সমাজবাদী প্ৰজাতন্ত্ৰ ধাৰণাৰে ইউনাইটেড সোভিয়েট ৰাছিয়া শাসিত হোৱা দেখা পোৱা গৈছে। তাৰপিছত আমি আলোচনা কৰিম যে সেইখিনি সময়ৰ বিশ্ব ৰাজনীতিত যি দুটা মহান শক্তি, যি দুটা ষ্ট্ৰং পাৱাৰফুল শক্তি, সেই শক্তি দুটা, এটা আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ, আন এটা আছিল ইউনাইটেড সোভিয়েট ৰাছিয়া। আৰু সেই ইউনাইটেড সোভিয়েট ৰাছিয়াই সেইখিনি সময়ত খুব এক ষ্ট্ৰং পাৱাৰ আছিলে বিশ্ব ৰাজনীতিত। আৰু তেওঁলোকৰ যিবিলাক উৎপাদিত সামগ্ৰী, সেই উৎপাদিত সামগ্ৰীখিনি তেওঁলোকে কি কোৱা হয় যে ইউনাইটেড সোভিয়েট ৰাছিয়াৰ যিখিনি জনসাধাৰণ, তেওঁলোকৰ যিখিনি নিত্য ব্যৱহাৰ্য বস্তু, পিন টু কাৰ বুলি এটা মানে আমাৰ সেইং আছে যে সোভিয়েট ইউনিয়নে প্ৰডাকশ্যনত পিন টু কাৰলৈকে প্ৰডাক্ট কৰিছিল, মানে তেওঁলোকৰ নিত্য ব্যৱহাৰ্য যিখিনি সামগ্ৰী, সেই গোটেইখিনি সামগ্ৰীকে সামৰি লৈছিল। তেওঁলোকে জনসাধাৰণৰ বিকাশৰ ক্ষেত্ৰত যথেষ্ট ধৰণৰ কাম কৰিছিল। আনকি তেওঁলোকৰ ৰাস্তা ঘাট, পদূলি, মানৱ উন্নয়ন, সকলোবিলাক ক্ষেত্ৰতে উন্নয়ন দেখা পোৱা গৈছিল। কিন্তু তথাপিতো ইমানখিনি ডেভেলপ কাণ্ট্ৰি এখনৰ কিয় পতন হ'ল? এতিয়া আমাৰ প্ৰশ্ন হয় ন যে কিয় পতন হ'ল? সো কিয় পতন হ'ল বুলি কওঁতে আমি ক'ব লাগিব যে ইমান এখন বিকশিত ষ্টেট, এটা খুব ডেভেলপ এটা সংগঠন বুলি গোট এটা, সেই গোটটোৰ কিয় পতন হ'ল? পতন হোৱাৰ আমি কিছুমান কাৰণ ল'ব লাগিব যে 1917 চনৰ পৰা 70 চনলৈকে সোভিয়েট ইউনিয়নৰ যিটো অৰ্থনৈতিক অৱস্থা, সেই অৱস্থাটো লাহে লাহে পৰ্যায়ক্ৰমে শিথিল হ'ব লৈছে। সো মই নাম লৈছোঁ কি, 1917 চনৰ পৰা 1970ৰ দশকৰ শেষৰ ফালে সোভিয়েট অৰ্থনীতি একেবাৰে মানে ভাঙি যায়। তাৰ যিটো ষ্ট্ৰাকচাৰ ন, সেইটো বস্তুটো অৰ্থনৈতিক ষ্ট্ৰাকচাৰটো ভাঙি যায়। সো কাৰণ 70ৰ দশকত কিয় আমি নাম ল'ব লাগিব, সেইখিনি সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰই যথেষ্ট সামৰিক শক্তিত ব্যয় কৰিছিল। তেনেকৈ সোভিয়েট ইউনিয়নেও আমেৰিকাৰ লগত, অকল আমেৰিকা বুলি নহয়, পশ্চিমীয়া দেশসমূহৰ যিটো অস্ত্ৰৰ ব্যয়, এই অস্ত্ৰ শস্ত্ৰৰ ওপৰত কৰা ব্যয়,
তাৰ লগত তেওঁলোকৰ এটা কম্পিটিশ্যন হৈছে, অস্ত্ৰ প্ৰতিযোগিতা। সো সেই অস্ত্ৰ প্ৰতিযোগিতাত ব্যয় হোৱা যথেষ্ট পৰিমাণৰ ধনেও সোভিয়েট অৰ্থনীতিক দুৰ্বল কৰি পেলাইছিল, সেইটো এটা। তাৰপিছত আমি ক'ব লাগিব 1979 চনত কি কৰিছিল, আফগানিস্তানত অনাধিকাৰ প্ৰৱেশ, সোভিয়েট ইউনিয়নৰ অনাধিকাৰ প্ৰৱেশ, সেইটো এটা কাৰণ। 70ৰ দশকত সোভিয়েট ইউনিয়ন অৰ্থনীতিটো সম্পূৰ্ণ ডাউন হৈ যায়। তাৰপিছত আমি নাম ল'ম এতিয়া যে 70ৰ দশকলৈ আমি পালোঁ যে সোভিয়েট ইউনিয়নটো শিথিল হৈছে, ভাঙি যোৱাৰ উপক্ৰম হৈছে, কিন্তু ভাঙি যোৱা নাছিল, ভাঙি গৈছিল একেবাৰে 1991ৰ 25 ডিচেম্বৰত। সেইটো আমি মনত ৰাখিব লাগিব। সোভিয়েট ইউনিয়নৰ পতন কেতিয়া হৈছিল, 1991 চনৰ 25 ডিচেম্বৰ তাৰিখে। সো এতিয়া আমি তাৰ লগত জড়িত কাৰণসমূহ আলোচনা কৰিম। সোভিয়েট ইউনিয়ন ভাঙোনৰ কাৰণ, কেনেকৈ ভাঙিল, আৰু সোভিয়েট ইউনিয়ন ভাঙোনৰ পিছত কি কি ফল বিশ্ব ৰাজনীতিত দেখিবলৈ পোৱা গ'ল। সো এতিয়া আহিলে যে গৰ্বাচেভ, মিখাইল গৰ্বাচেভ আমি নাম ল'ব লাগিব। 1885ত যেতিয়া মিখাইল গৰ্বাচেভে সোভিয়েট ইউনিয়নৰ সাম্যবাদী দলৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে, সো তেতিয়াৰ পৰাই সোভিয়েট ইউনিয়নৰ অৰ্থনীতি ভাঙোন্মুখী হৈছে। সো আমি তাৰ আগতে আমি এটা নাম ল'ব লাগিব যে মিখাইল গৰ্বাচেভক মই কৈছোঁ যে সাম্যবাদী দলৰ নেতা। সো সোভিয়েট ইউনিয়নৰ ৰাজনৈতিক দলৰ কথা যদি আমি পাতোঁ এইখিনিতে, তেতিয়াহ'লে আমি ক'ব লাগিব যে সোভিয়েট ইউনিয়নে অকল সাম্যবাদী দলকে ৰাজনৈতিক দল হিচাপে সোভিয়েট ইউনিয়নত স্বীকৃতি দিছে, তাত বাহিৰে বেলেগ দলক আৰু তাত ৰাষ্ট্ৰীয় স্বীকৃতি দিয়া হোৱা নাছিল। বাৰু যিয়ে নহওক, এই মিখাইল গৰ্বাচেভে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতেই কি হয় যে সোভিয়েট ইউনিয়নত আমাৰ কিছুমান দুটা তেওঁ সংস্কাৰ নীতি গ্ৰহণ কৰিলে, আৰু সেই সংস্কাৰ নীতি দুটাই হৈছে দুটা জনপ্ৰিয় নীতি, সেইটো হৈছে গ্লাছনোষ্ট এণ্ড পেৰাষ্ট্ৰাইকা, স্বচ্ছতা আৰু পুনৰ নিৰ্মাণ। সো এই পুনৰ নিৰ্মাণ আৰু অধিক স্বচ্ছতা যি দুটা নীতি, সেই নীতি দুটাই কি কৰিছিল, সোভিয়েট ইউনিয়নত কিছুমান চেঞ্জ আনাৰ কাৰণে কাম কৰিছে। বিভিন্ন ধৰণৰ চেঞ্জ, যেনেকুৱা ইকনমিক ৰিফৰ্মছ, ছ'চিয়েল ৰিফৰ্মছ, তেনেকুৱা টাইপৰ কিছুমান সাল সলনি অনাৰ কাৰণে চেষ্টা কৰিছিল। আৰু এইটোকে সোভিয়েট ইউনিয়নৰ ভাঙোনৰ প্ৰধান কাৰণ হিচাপেও বিবেচিত কৰা হয়। কাৰণ আমি ক'ব লাগিব যে সোভিয়েট ইউনিয়নক এখন চুক্তিয়ে, এটা গোট, সেইটো হৈছে 1955ত স্বাক্ষৰিত হোৱা ভাৰ্চাই ট্ৰিটি, দ্য ট্ৰিটি অফ ৱাৰ্ছ। সো সেই ট্ৰিটি অফ ৱাৰ্ছই কি কৰিছিল, সোভিয়েট ইউনিয়নক একগোট কৰি ৰাখিছিল, সেইটো এটা কাৰণ। সো সোভিয়েট ইউনিয়নক একগোট কৰি ৰখাৰ ৱাৰ্ছই আৰু আমাৰ ইউৰোপৰ যি এটা গোট আছিল, ইউৰোপৰ এটা ৰাষ্ট্ৰৰ এটা গোট, যি সেই গোটটোক সোভিয়েট ইউনিয়নে ফেচিষ্ট শক্তিৰ পৰা মুক্ত কৰিছে, আৰু মুক্ত কৰাত সেই দেশৰ গোটটোৱে সোভিয়েট অৰ্থনীতিৰ লগত চামিল হৈছিল, সোভিয়েট ৰাজনীতিৰে তেওঁলোক পৰিচালিত হোৱা দেখা পোৱা গৈছিলে। সো তেওঁলোককো একেলগে সোভিয়েট ইউনিয়নৰ লগত আমি দ্বিতীয় বিশ্ব বা সমাজবাদী গোট বুলি জানো। সো সেই গোটেইখিনি ছিষ্টেমটো, সেই গোটেই গোটটো গৰ্বাচেভে গ্লাছনোষ্ট আৰু পেৰাষ্ট্ৰাইকাৰে পুনৰ নিৰ্মাণ কৰিব বিচাৰিছিল, মানে কিছুমান পৰিৱৰ্তন আনিব বিচাৰিছিল, কিন্তু তেওঁৰ এই নীতিটো সফল নহ'ল। কি দেখা গ'ল, যিহেতু সোভিয়েটত আমি পাইছোঁ 15খন ৰাষ্ট্ৰৰ ভিতৰত এখন ৰাষ্ট্ৰ, সেইখন হৈছে ৰাছিয়া। ৰাছিয়া বৰ্তমান সোভিয়েট ইউনাইটেডৰ উত্তৰাধিকাৰী বুলি কোৱা হয়, আৰু বৰ্তমান ৰাছিয়া সোভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী হিচাপে ৰাষ্ট্ৰসংঘৰো সদস্য। সো সেই ৰাছিয়াই বিশেষ ধৰণৰ প্ৰাধান্য পাইছিল বুলি কিছুমান ৰাষ্ট্ৰই দাবী কৰিছিল, যিবিলাক অংগৰাষ্ট্ৰ আছিল তেওঁলোকে দাবী কৰিছিল। সো এনেকুৱাবিলাক কাৰণতে কি হৈছিল, সোভিয়েট ইউনিয়নৰ পতন হোৱা দেখা পোৱা গৈছিল। সো এইটো এটা আমি গৰ্বাচেভে লোৱা নীতিৰ কাৰণে সোভিয়েট ইউনিয়নৰ পতন বুলি ক'ব পাৰোঁ। কিন্তু আমি পৰ্যায়ক্ৰমে
গম পাম যে আমাৰ 5টা কাৰণ আছে সোভিয়েট ইউনিয়নৰ ভাঙনৰ কাৰণ কিতাপত তোমালোকৰ যেটো চেপ্টাৰ তাত 5টা কাৰণ বিশেষভাৱে উল্লেখ কৰা হৈছে সো এইখিনিত আমি এটা আৰু নাম ল'ব লাগিব যে সোভিয়েট ইউনিয়নৰ পতন খণ্ডিতকৰণ বুলি আমি নাম লৈ আছো কিন্তু সোভিয়েট ইউনিয়নৰ পতনৰ পিছত কিন্তু কি কৰা হৈছিল 1991 যেতিয়া পতন হৈছিল তাৰ পিছত সেই ৰাষ্ট্ৰসমূহে CIS অৰ্থাৎ কমনৱেলথ অফ ইণ্ডিপেণ্ডেন্ট ষ্টেট নামৰ এটা সংস্থা গঠন কৰে কাৰণ 1955ত কৈছিল মই ভাৰ্চাই ট্ৰিটিয়ে তেওঁলোক একগোট কৰি ৰাখিছিল পিছত CISও তেওঁলোকক একগোট কৰি ৰাখে কিন্তু সেইখিনি কি হ'ল আমাৰ খণ্ড বিখণ্ড হৈ যোৱা ৰাষ্ট্ৰৰ কিছুমানৰ প্ৰতিনিধিহে CISত দেখিবলৈ পোৱা গৈছিল বাৰু যে নহওক সো তাৰ পিছত আমি আলোচনা কৰিম যেতিয়া আমাৰ প্ৰধান কাৰণ কেটা মই কৈছো 5টা কাৰণ তোমালোকৰ চেপ্টাৰত দিয়া আছে খুব ভালকে আলোচনা কৰিছে চেপ্টাৰটো দিয়া আছে খুব স্পষ্টকে তাৰছত প্ৰথম কাৰণটো হৈছে মই আগতেও ক'লো যে গৰ্বাচেভে যি দুটা সংস্কাৰ নীতি লৈছিল সেইটো প্ৰধান কাৰণ হিচাপে লোৱা হয় সোভিয়েট ইউনিয়নৰ ভাঙনৰ যেটো দুখ জাপি দিয়া হয় সেই দুখটোৰ প্ৰধান কাৰণটো হৈছে যে গৰ্বাচেভে লোৱা দুটা সংস্কাৰ নীতি গ্লাছনোষ্ট এণ্ড পেৰেষ্ট্ৰাইকা সেকেন্ড আহিলে যে সোভিয়েট ইউনিয়নৰ অংগৰাজ্যসমূহৰ ভিতৰত বিশেষকৈ ৰাছিয়া বাল্টিক প্ৰজাতন্ত্ৰৰ কিছুমান ৰাষ্ট্ৰ যেনেকুৱা ইস্তোনিয়া লাটভিয়া লিথুনিয়া তাৰপিছত হল ইউক্ৰেইন জৰ্জিয়া এনেকুৱা ৰাষ্ট্ৰবিলাকে বা এনেকুৱা প্ৰজাতন্ত্ৰবিলাকত কি কৰা হৈছিল কিছুমান জাতীয়তাবোধৰ সৃষ্টি হৈছিল যে কেনেকৈ তেওঁলোকে স্বাধীন হৈ থাকিব পাৰে সোভিয়েট ৰাছিয়াৰ যেটো গোট তাৰ পৰা কেনেকৈ ওলাই আহিব পাৰে তাৰ কাৰণে তেওঁলোকে কিছুমান বিদ্ৰোহৰ সৃষ্টি হৈছিল আসলতে জাতীয়তাবোধৰ ক্ষেত্ৰত কিছুমান বিদ্ৰোহে গা কৰি উঠিছিল যাৰ কাৰণেও সোভিয়েট ইউনিয়নৰ পতন হয় বুলি আমি ক'ব পাৰো তাৰ পিছত আমি থাৰ্ড পইণ্টলৈ যাব লাগিব হেতু হৈছে তেওঁলোকৰ ঐতিহাসিক কাৰণৰ ভিতৰত পৰিব যে সোভিয়েট ইউনিয়নৰ একগোট কৰি ৰখা যে 15খন স্বাধীন প্ৰজাতন্ত্ৰ তেওঁলোক আসলতে যেটো স্বাধীন পিছত আমি হেৰিৰ পিছতহে স্বাধীন কম যেতিয়া তেওঁলোক তাৰ পৰা ওলাই আহিছিল তাৰ আগতে তেওঁলোকক যেটো পৰাধীনতাৰ বেৰিত ৰাখি থোৱা যেটো অৱস্থা পৰাধীনভাৱে থাকাৰ যেটো অৱস্থা সেই অৱস্থাটো তেওঁলোকে কি কৰিছিল যে স্বাধীনভাৱে মূৰ দাঙি উঠিব বিচাৰিছিল তেওঁলোকৰ ডেভেলপ হোৱা নাছিল বিশেষকৈ ঐতিহাসিক কাৰণৰ ভিতৰত আমি কম যে বাকি যিবিলাক পশ্চিমীয়া গোটৰ দেখিছিল তেওঁলোকে পশ্চিমীয়া গোটৰ দেশসমূহৰ যেটো বিকাশ হৈছিল সেই বিকাশে তেওঁলোকক চুব নোৱাৰা বুলি ৰাষ্ট্ৰসমূহে দাবী কৰে আৰু দাবী কৰা প্ৰজাতন্ত্ৰসমূহে এটা সময়ত স্বাধীনতা বিচাৰি সোভিয়েট ইউনিয়নৰ পৰা ওলাই অহাৰ বাবে গুৰুত্ব প্ৰদান কৰে তাৰ পিছত আমি দেখিছিলো নাম্বাৰ 4টো আছিল সোভিয়েট ইউনিয়নৰ ভাঙনৰ আন এটা কাৰণ হৈছে মধ্য এছিয়াত জাতীয়তাবাদীসকলৰ বিক্ষোভ অৰ্থাৎ জাতীয়তাবাদীসকলে মধ্য এছিয়াত কি কৰিছিল একেই তেওঁলোকে স্বাধীন হ'ব বিচাৰিছিল তাৰে পিছত আমি দেখা পাওঁ নাম্বাৰ লাষ্ট পইণ্টটো দিয়া হৈছে যে বাকিবিলাক প্ৰজাতন্ত্ৰৰ তুলনাত ৰাছিয়াৰ জয় অৱস্থা মানে ৰাছিয়াত আমি এটা নাম ল'ব লাগিব যে ইয়ালটিনে কি কৰিছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি যে তেওঁ প্ৰথম ৰাছিয়াৰ প্ৰতিনিধিত্ব কৰা নিৰ্বাচিত ৰাষ্ট্ৰপতি আৰু ইয়ালটিনে ৰাছিয়াৰ যেটো মানে অৱস্থা অৰ্থনৈতিক সামাজিক অৱস্থা যথেষ্ট বিকাশ কৰিছিল কৰাৰ কাৰণে বাকিবিলাক প্ৰজাতন্ত্ৰত বিকাশ নোহোৱা কাৰণে তেওঁলোকে স্বাধীনতাৰ দাবী উত্থাপন কৰাৰ ফলতে সোভিয়েট ইউনিয়ন ভংগ হয় বুলি আমি ক'ব পাৰো তাৰ পিছত এতিয়া আমি নাম লম যে সোভিয়েট ইউনিয়নৰ ভাঙন হ'ল 1991ত তাৰ পৰিণতিসমূহ কি আছে বিশ্বত সোভিয়েট ইউনিয়ন পতন হোৱাৰ প্ৰধান পৰিণতিটো হৈছে শীতল যুদ্ধৰ সমাপ্তিকৰণ শীতল যুদ্ধ নোহোৱা হ'ল কাৰণ আমি জানো শীতল যুদ্ধৰ দুটা পাৰ্ট আছিল এটা সোভিয়েট ৰাছিয়া এটা আমেৰিকা যুক্তৰাষ্ট্ৰ যেতিয়া এটা ব্লক সোভিয়েট ৰাছিয়া ভাঙি গ'ল তেতিয়া সেইখিনি সময়ত কি হয় শীতল যুদ্ধ পতন হোৱা দেখা পোৱা যায় তাৰ পিছত আহিলে যে যেটো ক্ষমতাৰ নীতি যে আগতে আমি পাইছিলো দুটা পাৱাৰ আছিল আমাৰ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত সেই দুটা পাৱাৰৰ এটা পাৱাৰহে বৰ্তি থাকিল হেতু হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ এটা পাৱাৰ ভাঙি যায় সম্পূৰ্ণ এটা শক্তি ভাঙি যোৱা দেখা পাওঁ তাৰ পিছত হলে যে সোভিয়েট ইউনিয়নৰ পতনৰ লগে লগে কি হ'ল
আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত কিছুমান নতুন ৰাষ্ট্ৰৰ মূৰ দাঙি উঠিলে। সেই যে 15খন আমি প্ৰজাতন্ত্ৰ পাইছিলোঁ, তেওঁলোকে একোখন স্বাধীন ৰাষ্ট্ৰ হিচাপে মূৰ দাঙি উঠা দেখা পোৱা যায়। সো এই তিনিটা কাৰণ তোমালোকৰ পৰিণতি তোমালোকৰ পাঠত দিয়া হৈছে যে সোভিয়েট ইউনিয়নৰ ভংগৰ ফলত আমি এই তিনিটা পৰিৱৰ্তন বিশ্ব ৰাজনীতিত দেখিবলৈ পাওঁ। সো চেপ্টাৰটোৰ শেষলৈ কিছুমান বস্তু দিয়া হৈছে, সেইবিলাক হৈছে এই যে ভাঙি গ'ল, সোভিয়েট ইউনিয়ন যে ভাঙি গ'ল, দুটা মেৰু যে নোহোৱা হ'ল, তাৰ ফলত সেইখিনি সময়ত সোভিয়েট ইউনিয়নত কি ধৰণৰ চেঞ্জ, মানে সংযুক্ত সোভিয়েট ৰাছিয়াৰ এলেকাত কি ধৰণৰ চেঞ্জ আহিছিলে। চেঞ্জৰ আমি প্ৰথমতে নাম ল'ম যে ৰাছিয়া তেওঁলোকৰ উত্তৰাধিকাৰী হিচাপে থাকি গ'ল, ৰাষ্ট্ৰসংঘতো ৰাছিয়াই সদস্যপদ লাভ কৰে। মধ্য এছিয়াৰ দেশবিলাকৰ মাজত নিজৰ মাজতে কি হ'ল, কিছুমান কাজিয়াৰ সূত্ৰপাত হ'ল যে এখন দেশৰ ভিতৰতে কেনেকৈ দুখন দেশ হ'ব পাৰি, বা এখন দেশৰ এটা পাৰ্টে আন এখন দেশত চামিল হোৱাৰ যিটো ৰাজনীতি, সেইবিলাকক লৈ পেলাই তেওঁলোকৰ মাজত সংঘাত দেখিবলৈ পোৱা গ'ল। কিন্তু অকল সকলো ক্ষেত্ৰতে যে সংঘাত হৈছিল তেনেকুৱা নহয়। তেনেকৈ পূব ইউৰোপৰ যিটো চেকস্লোভাকিয়া দেশখন প্ৰজাতন্ত্ৰখনত কি হৈছিলে, তেওঁলোকে মিউচুৱেলি মানে তেওঁলোকে আণ্ডাৰষ্টেণ্ডিঙত লৈ পেলাই সেই চেকস্লোভিয়া দুভাগ হৈ চেক গণৰাজ্য আৰু স্লোভাক গণৰাজ্য নামৰ দুখন শান্তিপূৰ্ণ ৰাষ্ট্ৰত পৰিণত হয়। সো এইখিনি হৈছে সোভিয়েট ৰাছিয়াৰ পৰিণতি বা সোভিয়েট এৰিয়াত সেইখিনি আমি চেঞ্জ দেখা পাইছিলোঁ। তাৰপিছত আহিলে যে সেই যে প্ৰজাতন্ত্ৰবিলাক আছিলে ইউনাইটেড সোভিয়েট, তেওঁলোকৰ আমাৰ যিটো পাইছিলোঁ যে সমাজবাদী প্ৰজাতন্ত্ৰৰ ধাৰণাৰে শাসিত হোৱা সোভিয়েট ইউনিয়নে পিছৰ পৰ্যায়লৈ কি কৰিলে, কিছুমান, সকলো দেশেই নহয়, কিছুমান প্ৰজাতন্ত্ৰই পুঁজিবাদলৈ গতি কৰিলে। তেওঁলোকৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটোক, চৰকাৰী ব্যৱস্থাটোক পুঁজিবাদলৈ ধাৱমান হ'ল। আৰু পুঁজিবাদলৈ ধাৱমান হোৱাৰ সময়তে কি কৰা হ'ল, সেইখিনি সময়ৰ অৰ্থনৈতিক অৱস্থা একেবাৰে দুৰ্বল হৈ পৰা দেখা পোৱা যায়। আৰু যাৰ পৰিণতিতে সেইখিনি সময়ৰ আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠান IMF, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি, তাৰপিছত আমি পাওঁ ৱৰ্ল্ড বেংক, এই দুটা আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠানে সেই ভাঙি যোৱা অৰ্থনীতি পুনৰুদ্ধাৰৰ কাৰণে কিছুমান প্ৰচেষ্টা লয়। আৰু সেই প্ৰচেষ্টাখিনিকে কি কোৱা হয়, শ্বক থেৰাপি বুলি কোৱা হয়। সো এইখিনি হৈছে আমাৰ সোভিয়েট ইউনিয়নৰ পৰিণতিত হোৱা আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ পৰিৱৰ্তন। আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত এইসমূহ পৰিৱৰ্তন আমি সোভিয়েট ইউনিয়নৰ পতনৰ পিছত দেখিবলৈ পাওঁ। সো এইখিনিতে আমি নাম ল'ব লাগিব, যিহেতু আমি ৰাছিয়াৰ লগত ভাৰতৰ সম্পৰ্কৰ কথা আমি ক'ব লাগিব যে ৰাছিয়াৰ সৈতে ভাৰতৰ পিছৰ পৰ্যায়ত, ভাঙি যোৱাৰ পৰ্যায়ত কেনেকুৱা ধৰণৰ সম্পৰ্ক দেখিবলৈ পোৱা যায়। আমি জানো ভাৰত আৰু ৰাছিয়াৰ মাজত যথেষ্ট বন্ধুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত অলৰেডি হৈছে। তেওঁলোকৰ মাজত এটা অৰ্থনৈতিক আৰু বৈদেশিক ভাল সম্পৰ্ক আছে। অকল অৰ্থনৈতিক বৈদেশিক বুলি ক'লে নহ'ব, ভাৰতবৰ্ষৰ যিটো সাংস্কৃতিক ধাৰা, সেই সাংস্কৃতিক ধাৰাটো ৰাছিয়াত যথেষ্ট জনপ্ৰিয় বুলি আমি ক'ব পাৰোঁ। সো আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত ৰাছিয়াৰ লগত ভাৰতবৰ্ষৰ সম্পৰ্কটো এক মধুৰ সম্পৰ্ক হিচাপে চিহ্নিত হৈ আহিছে। আৰু অনাগত দিনলৈ সেই মিত্ৰতাৰ শক্তিয়ে দুয়োখন দেশকে লাভান্বিত কৰিব বুলি আমি আশা কৰিছোঁ। সো এইখিনি হৈছে তোমালোকৰ দ্বিতীয় চেপ্টাৰটোৰ বিষয়ে আলোচনা। আৰু নেক্সট ভিডিঅ'ত মই তোমালোকক এই চেপ্টাৰটোৰ কুৱেশ্যনসমূহৰ বিষয়ে আলোচনা কৰিম।